হুজাইত হাতীৰ গছকত এগৰাকী বৃদ্ধ মহিলাৰ মৃত্যু। হুজাইৰ জৰাং পথাৰত সংঘটিত হৈছে এই ঘটনা। বৃদ্ধ মহিলাগৰাকী নিজ নাতিনীয়েকক লগত লৈ বফি থকাৰ সময়ত জাকৰ পৰা বিচ্ছিন্ন হৈ অকলশৰীয়া এটা বন্য হস্তীয়ে আক্ৰমণ কৰে বৃদ্ধ মহিলাগৰাকীক। বৃদ্ধ মহিলাগৰাকীক পৰিয়ালৰ লোকে সাময়িক চিকিৎসালয়লৈ লৈ আহে যদিও উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক ডিফু মেডিকেল কলেজত প্ৰেৰণ কৰে। মহিলাগৰাকীক ডিফু চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তেই আধা বাটতে মৃত্যুক আঁকোৱালি লয় বৃদ্ধ মহিলাগৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে মৃত মহিলাগৰাকীক উদ্ধাৰ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। উল্লেখযোগ্য, ঘটনাস্থলীৰ পৰা প্ৰায় ২-৩ কিলোমিটাৰ আঁতৰত থকা বন বিভাগৰ কাৰ্যালয়ৰ পৰা বনকৰ্মী সময়তে ওলাই হাতী খেদিবলৈ নোযোৱাৰ অভিযোগ। যোৱাকালি অনুমানে ৰাতিপুৱা 7:30 বজাত বনৰীয়া হাতীৰ এটা জাক ওলাইছিল। হাতীৰ জাকটো এটা ফালে গুচি গৈছিলে আৰু অকলশৰে এটা হাতী ঘৰৰ পিছফালৰ পৰা আহি যিজনী মানুহক মাৰিছে তেওঁ ঘৰৰ চোতালত বহি আছিলে নাতি এটা কোলাত লৈ পেলাই। হঠাৎ হাতীটো আহি ওচৰত অহাৰ পিছত তেওঁ দেখিছে, তেতিয়া তেওঁ একো কৰিব পৰা নাই। হাতী আহি তেওঁক আক্ৰমণ কৰিছে, মৰা নাই। পিছত ততালিকৈ তেওঁক হাম হস্পিটেলত এডমিশ্যন কৰোৱা হৈছে। হাম হস্পিটেলৰ পৰা প্ৰাথমিক চিকিৎসা কৰাৰ পিছত তেওঁক ডিফু হস্পিটেললৈ ৰৱানা কৰা হৈছিলে। বাটত তেওঁৰ মৃত্যুবৰণ কৰিছে। তেওঁৰ নাম হৈছে হাজিৰা খাতুন, বয়স অনুমানে 63 ইয়াৰ্ছ মান হ'ব। জৰাং পথাৰ হৈছে, জৰাং পথাৰ। পুলিচে লৈ আহিছে, এতিয়া লৈ যাব নগ'লে পষ্টমৰ্টমৰ বাবে ৰেডি কৰা হৈছে।